আজি শুন স্কুললৈ যাবলৈ ওলাইছে শুনো কৈ দিয়া মই স্কুললৈ যাওঁ অঁ অকলে যাবানে হে পপাই থৈ আহিবগৈ নি হ'ব তেতিয়া যোৱা দেই বাই বাই ভাত খালা ন শুন হে শুন হ'ব মই যাম দেই গা পা ধুই কৰি আহি পাই গ'লোহি তাৰপিছত আমাৰ শুন আজি অকলে অকলে মানে স্কুললৈ গৈছে দেই অকলে অকলে যাম বুলি ক'লে তাৰপিছত বৰ্তাকক মানে লগ পাইছিলে বৌমাকে মানে স্কুলৰ মানে শিক্ষয়িত্ৰী তাৰপিছত বৰ্তাকে ক'লে বোলে এই স্কুললৈ নাযাওঁ তাৰপিছত ক'লে যাম বোলে বেগ লৈ যাম বোলে তেনে বুলি ক'লে নহয় তাৰপিছত আৰু ৰক্ষা নাই নহয় গা পা ধুৱাই দিয়া মোক ভাত খুৱাই দিয়া ভাত খুৱাই দিলে দেউতাকে মোক গা পা ধুই আছে বাহিৰত মানে কাম বন কৰিছিলোঁ গা পা ধুৱাও দেৰি হৈছিলে তাৰপিছত মানে সি এতিয়া নিজে ওলাই কৰি বেগটো পিঠিত দিবলৈ গ'লে স্কুলৰ পৰা এটা বেগ দিছিলে না তাৰপিছত লোকে দেউতা বাপেকক কৈছে পাপা মোক থৈ আহিবা বোলে স্কুলত থৈ আহিবা বোলে স্কুটি লৈ লোৱা বোলে তাৰপিছত এতিয়ালৈকে নিজে গ'লগৈ নহয় এতিয়া আছে আৰু 10টাৰ পৰা 11টালৈকে স্কুল হয় তাত আছে একো মাত বোল কৰা নাই বাৰু ধুনীয়াকৈ আমাৰ স্কুলৰ ওচৰতে বাৰু এতিয়া যামহে এপাক লৈ আনিমগৈ আৰু এতিয়া আমাৰ ঘৰলৈ আহিছে ককাইদেউ মানে তাকে চাহ খাবলৈ দিলোঁ তাৰপিছত এইপিনে আকৌ আমাৰ কাপোৰ ধোৱা মেচিনটো বৰ দিগদাৰ হ'ল নহয় টেংকিটো ছাপৰ্ট হ'ল পানী মানে অহাটো বহুত অসুবিধা হয় ওচৰতে থকা টেপটোৰ পৰা মানে পানী দিওঁ আৰু মাজে মাজে চায়ে থাকিব লাগে নহ'লে পানী কেতিয়া মানে গোটেই ফ্ল'ৰত বেছি হৈ যায় ক'বই নোৱাৰি আৰু আলহীলৈ লৈ ল'লোঁ তামোল অঁ আৰু এইজন হৈছে আমাৰ দেউতাৰ মোমায়েকৰ ল'ৰা মানে আমাৰ মমা হয় সম্বন্ধত কিন্তু আমি মানে দাদা বুলি কওঁ আৰু যাবলৈ ওলাইছে চেণ্ডেল আপোনাৰ এইযোৰ নেকি গুচি আহোঁ বুলি ক'লা নেকি হে কি বুলি ক'লা মই ঘৰলৈ যাওঁগৈ অঁ হ'ব বাৰু দিয়া আজি তাৰপিছত মাতি আছিলা মই এতিয়া যাবলৈ ওলাইছিলোঁহে তোমাৰ ওচৰলৈ তুমি গুচি আহিলা তুমি তেতিয়া কাইলৈ যাবা মই কাইলৈ লগত যাম দেই হ'বনে আজি কিবা পঢ়ালেনে বাইদেউ হে শুনো বেগটো ভালকৈ টেবুলত থৈ দিবা ববক ক'লা মই ঘৰলৈ যাওঁগৈ মই বোলো ল'ৰাটোক আনিবলৈ যাওঁ অকণমানি আমাৰ ঘৰে পালেহি আৰু আইঅ ভাগৰ লাগিছে এতিয়া শুই লোৱা স্কুলৰ পৰা আহি দেই গুড বয় দেই ভাত পানী বনাই আজৰি হ'লোঁ আজি ভাত মানে অকণ সোনকালে খাব লৈছোঁ যিহেতু জলপান খোৱা নহ'ল সেইকাৰণে এতিয়া চবৰ কাৰণে ভাত উলিয়াবলৈ ৰেডি কৰি ল'লোঁ এতিয়া আৰু আমাৰ শুনৰ আজি ছুটি নাই মই এইবোৰ কাপোৰ মেলিবলৈ আছে অথনি মেলি থোৱা আছে সেইখিনিও ভালকৈ শুকোৱা নাই আৰু আজি আমাৰ শুনৰ কামৰ ছুটি নাই দেই স্কুলৰ পৰা অহাৰ পাছৰ পৰা এতিয়া এইখিনিকে লাগি আছে শুনো পেলোৱা মাটি ক'ৰ পৰা আনিলা তুমি ইছ ৰাম ৰাম লেতেৰা নকৰিবা আকৌ এইবোৰ ইছ ৰাম ৰাম ক'ৰ পৰানো মাটি আনি পিনি পেলাইছে অ' এয়া ভাত খাবলৈ আহা হ'ল শুনো ভৰাই থৈ আহা ভাত খাবলৈ আহিবা দেই আৰু এইখিনি হৈছে অৰ্জুন গছৰ ছাল দেই ছালখিনি মানে এই ভণ্টিহঁতৰ তাত অৰ্জুন গছ আছে কেইবাজোপাও আমি যিহেতু অৰ্জুন গছৰ ছালৰ চাহ খাওঁ সেইকাৰণে মানে ভণ্টিয়ে এইবাৰ আহিছিলে যে আকৌ গ'লগৈ বাৰু সিহঁতি গুৱাহাটীলৈ তাৰপিছত তেতিয়া মানে দি থৈ গৈছে এতিয়া এইখিনি মানে কেঁচাতে এতিয়া ধুই পখালি ভালকৈ কুটি বাচি আকৌ মিক্সিত পিহি ল'ম তাৰপিছতে চাহ খাই থাকিম এইখিনি আছে মানে উলিয়াই কৰি ধুই থ'বলৈ
আৰু তাই মানে অৰুণ গছৰ এনেকৈ মই কৈছিলোঁ বোলো পুলি আছে নেকি চাবিচোন ৰুই থ'ম বোলো। তাৰপিছত পুলি মানে এইখিনি হেৰি হ'ব, এইকেইটা গুটি দি থৈছে চোন, এইকেইটা গুটি দি দিছে। এইকেইটা গুটিকেইটা বোলো পচাম। গুটিকেইটা কেনেকুৱা দেখিছেনে? হেৰিটো গতে কি বুলি কৰদৈটো গতে এইটা মই যদি দেখিছেনে চুলিবোৰত ধুই থোৱাৰ কাৰণে মানে এনেকৈ থৈ দিছোঁ এতিয়া শুকাবলৈ বুলি অকণ নহ'লে মেলিবলৈ সময় নহয় যে। তাৰপাছত আজি ওকণি মৰা দৰৱ আনিছোঁ, ওকণি হৈছে বহুত। দেখুৱাম বাৰু ওকণি মৰা দৰৱটো কি আনি দিছে। আৰু এতিয়া এইবোৰ দেখিছেনে ছালবোৰ ভালকৈ তিয়াই পিনি অকণমান কোমলাই পিনি বাকলিবোৰ যে আছিলে সেইবোৰ ধুনীয়াকৈ চুচি চফা কৰিলোঁ। ধূলি মাকতিও আছিলে আৰু ছালটো অকণমান ওপৰত লেতেৰা আছিলে, সেইখিনি গোটেইখিনি চাফা কৰিলোঁ। চাফা কৰি এতিয়া এইখিনি মিহি মিহিকৈ কুটিম। আৰু এতিয়া এইখিনি এইটো চৰিয়াতে মানে হেৰি কৰিছোঁ, এইখিনি দেখিছেনে বাহিৰত এইখিনি আছে। আৰু কাষতে এইবোৰ মোৰ বাচন ধুবলৈ আছে, বাচনবোৰ থৈ দিছোঁ, ধুম। আৰু এই দুযোৰ বগা কাপোৰ দেখিছেনে? এনেকুৱা আমাৰ গাঁৱৰে মানে দিহানামৰ দলটি কাৰণে এনেকুৱা 10যোৰ অৰ্ডাৰ দিছিলে। প্ৰথমতে 8যোৰ কৈছিলে, 8যোৰৰ পিছত তাৰপিছত 9যোৰ বুলি ক'লে, 9যোৰৰ পিছত আকৌ আজি পিছবেলা ক'লে বোলে আৰু এযোৰ লাগিব। এতিয়া 10যোৰ কৰি দিছোঁ। এইটো ফ্ল'ৰে চবৰে একে কৰি দিছোঁ আচলতে 10যোৰ কাপোৰ। কেনেকুৱা লাগিছে? ব্যস্ততা আৰু নিজৰ হাত খৰচৰ কাৰণে আচলতে মই এইখিনি কাম কৰি আছোঁ আৰু ভাল পাওঁ নিজে ব্যস্ত থাকি। আৰু দেখুৱালোঁ আপোনালোকক কিনো কৰি আছোঁ, কেনেকৈ কৰিলোঁ। তাৰপিছত আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। কেনে পালে কমেণ্ট কৰি জনাব। পুনৰ নতুন ভিডিঅ'তে আকৌ লগ পাই আছোঁ।